ৰাজ্যত অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি। আহাৰমহীয়া বানৰ কবলত ৰাজ্যৰ ২৭খন জিলা। প্ৰায় অৰ্ধ শতাধিক লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে চলিত বৰ্ষৰ বলিয়া বানত। বানৰ এক শিহৰণকাৰী দৃশ্য। বাঢ়ি উঠা নদীৰ প্ৰচণ্ড সুৰ। নদীৰ সোঁতে উটুৱাই নিছে এখন দলং। এই দৃশ্য ধুবুৰীৰ ফকীৰগঞ্জ এলেকাৰ। ফকীৰগঞ্জ অঞ্চলবাসী ৰাইজৰ একমাত্ৰ যোগাযোগৰ মাধ্যম ফকীৰগঞ্জৰ পৰা নামাচেৰচু দলংখন এইদৰেই উটুৱাই নিলে বানপানীয়ে। দলং উটুৱাই নিয়াৰ পিছতেই বৃহৎ অঞ্চলটোৰ ৰাইজ ভীষণ অসুবিধা আৰু বিপদৰ সন্মুখীন হৈছে। ৰাজ্যত এতিয়া বানৰ সংহাৰ। উজনিৰ পৰা নামনিলৈ বানৰ ভয়ংকৰ ৰূপ। ফেনে ফুটুকাৰে বাঢ়িছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ। গুৱাহাটীতে বিপদসীমাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। মাত্ৰ এদিনতেই বাঢ়িল ২৮ চেণ্টিমিটাৰ জলস্তৰ। চাওক এই দৃশ্য। ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত বুৰ গ'ল চক্ৰেশ্বৰ দেৱালৰ বিষ্ণু লক্ষ্মীৰ মূৰ্তি। কেৱল বিষ্ণু লক্ষ্মীৰ মূৰ্তিৰ সৰ্ব অংশহে ওলাই আছে। এইদৰে পানী বঢ়াৰ ফলত এতিয়া ফাঁচী বজাৰৰ বাবে আহিছে বৃহৎ ভাবুকি। আৰু দুদিন এনে হ'লে ফুটপাথত উঠি যাব। যোৱাকালি মই দেখি গ'লোঁ সেই গাছ ওচৰত আছিল। ভয়ংকৰ আছে, মানুহ এনে মৰি আছে, কৰোণাত মৰি আছে, বাটপানীত মৰিব ৰখি আছে। গুৱাহাটীৰ ৰজাদুৱাৰ পাৰঘাটত এতিয়া ৰাজপথৰ মাথো কিছু উচ্চতাৰ তলতহে আছে লুইতৰ পানী। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। নেদেখাজনৰ ওচৰত পূজা অৰ্চনা। বান খহনীয়াৰ পৰা ৰক্ষা পাবলৈ কোকৰাঝাৰত চলিল পূজা অৰ্চনা। কোকৰাঝাৰৰ গংগিয়া নদীৰ পাৰত বড়োসকলৰ ধৰ্মীয় ৰীতি নীতিৰে কৰিলে পূজা। নেদেখাজনৰ ওচৰত পূজা অৰ্চনা। বান খহনীয়াৰ পৰা ৰক্ষা পাবলৈ কোকৰাঝাৰত পূজা অৰ্চনা। কোকৰাঝাৰৰ গংগিয়া নদীৰ পাৰত বড়োসকলৰ ধৰ্মীয় ৰীতি নীতিৰে কৰিলে পূজা। গংগিয়া নদীৰ বান আৰু খহনীয়াত প্ৰায় ৩০০খন গাঁও বিলীন হোৱাৰ পথত। সেয়ে নদীখনৰ গতিপথ সলনি কৰি গাঁওসমূহ ৰক্ষাৰ চেষ্টা চলাইছে এনেদৰেই। গাঁওসমূহ ৰক্ষাৰ চেষ্টা চলাইছে নেদেখাজনৰ শৰণাপন্ন হৈ। বৃহত্তৰ স্কাৰ্পিল অঞ্চলৰ লোক একত্ৰিত হৈ পূজা অৰ্চনা কৰি এক্সকেভেটৰেৰে সলোৱাৰ চেষ্টা কৰিছে নদীৰ গতিপথ। লোকসকলৰ খহনীয়া ৰোধৰ এই চেষ্টাত সংগ দিলে স্থানীয় বিধায়ক ৰবিৰাম নাৰ্জাৰীয়েও। মই আশা কৰোঁ যে গংগা মাতাৰ আশীৰ্বাদত আমাৰ এই অঞ্চলৰ ৰাইজে আজি যিটো আমাৰ চেণ্ডেল কাটিং কৰাৰ যিটো কাম এইটো সফল হ'ব আৰু ইয়াৰ দ্বাৰা দি আমাৰ এই অঞ্চলৰ ৰাইজে ৰক্ষা পাব বুলি মোৰ আশাবাদী। আমি আহ্বান কৰিছোঁ ইয়াৰ কাৰণে যে সৰ্বশক্তিমান যিহেতু ভগৱান যিটো আছে আমাৰ ওপৰত, এই ভগৱানৰ আজি গংগা মাতাৰ যিটো ৰূপ, এই ৰূপটো আমি আমাৰ ওচৰত ইয়াৰ কাৰণে আমি আহ্বান কৰিছোঁ আৰু আশীৰ্বাদ লৈছোঁ। গংগা মাতাই নিশ্চয় আমাক সহায় কৰিব। কোকৰাঝাৰৰ পৰা শান্তিগিৰি নাৰ্জাৰী, নিউজ 18, অসম নৰ্থ ইষ্ট। এক যুদ্ধ সদৃশ পৰিৱেশত এতিয়া বন্দী নাগালেণ্ড। বহু প্ৰত্যাশিত নগা চুক্তি স্বাক্ষৰ হোৱাৰ দূৰৰে কথা, মূল আলোচনাৰ গোট NACN-IM বিৰুদ্ধে এটাৰ পিছত আনটো অভিযানহে আৰম্ভ কৰিছে এতিয়া ভাৰতীয় নিৰাপত্তা বাহিনীয়ে। অনিশ্চিত ভৱিষ্যতত নাগালেণ্ড। NACN-IM বিৰুদ্ধে কঠোৰ দিল্লী। এফালে নগাভূমিৰ আইন শৃংখলা পৰিস্থিতিৰ চূড়ান্ত অৱনতিৰ বাবে ৰাজ্যপাল RN ৰবিয়ে এইজন মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ'ক জগৰীয়া কৰিছে। আনফালে মুখ্যমন্ত্ৰী ৰিঅ'ই ৰাজ্যপাল ৰবিৰ অভিযোগক নস্যাৎ কৰিছে। ইয়াৰ মাজত এতিয়া বন্দী সাধাৰণ নগা ৰাইজ। নগা বিদ্ৰোহী সংগঠনসমূহক আৰ্মছ গেং আখ্যা দিয়াত ৰাজ্যপাল তথা ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী ৰবিৰ বিৰুদ্ধে চূড়ান্ত ক্ষোভ উজাৰিছে NACN-IM-এ।
মধ্যস্থতাকাৰী ৰবিক আঁতৰাই নতুন মধ্যস্থতাকাৰী নিয়োগৰ দাবী কৰিছে NSCN-IM-এ। এনে জটিলতাৰ মাজতেই NSCN-IM-ৰ বিৰুদ্ধে কঠোৰ হৈছে দিল্লী। আৰম্ভ কৰিছে এটাৰ পিছত আনটো বৃহৎ অভিযান। আশা কৰা হৈছিল 2020 চনৰ প্ৰথম ভাগতেই নগা বিদ্ৰোহী সংগঠন NSCN-IM আৰু NNPGৰ সৈতে ভাৰত চৰকাৰৰ বহু প্ৰতীক্ষিত চুক্তিত স্বাক্ষৰিত হ'ব। বিগত বৰ্ষৰ 31 অক্টোবৰত চূড়ান্ত সময়সীমা বান্ধি দি আলোচনাৰ মধ্যস্থতা সমাপ্তি কৰাৰ কথা ঘোষণা কৰিছিল ভাৰত চৰকাৰৰ দ্বাৰা নিয়োজিত মধ্যস্থতাকাৰী তথা নাগালেণ্ডৰ ৰাজ্যপাল RN ৰবিয়ে। কিন্তু হঠাৎ নহ'ল সেই চুক্তি। কিন্তু কিয়? অৰুণাচলত অতৰ্কিতে চলোৱা অভিযানত নিহত হৈছিল 6 সশস্ত্ৰ NSCN-IM-ৰ গেৰিলা। ইয়াৰ পূৰ্বে আছাম ৰাইফলছে ডিমাপুৰত অভিযান চলাই আটক কৰিছিল 2জন NSCN-IM-ৰ নেতাসহ মুঠ 6জনক। জব্দ কৰিছিল 1,40,00,000 টকা। ইতিমধ্যে আটক কৰিছে NSCN-IM-ৰ সাধাৰণ সম্পাদক থুইংগালেং মুইভাৰ অতি বিশ্বস্ত এজন কৰ্ণেলৰ পত্নীক। 4 কোটি টকাৰ লেনদেন সম্পৰ্কীয় এক গোচৰ এই সন্দৰ্ভত নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিয়ে আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে। এনে প্ৰেক্ষাপটত এতিয়া অনিশ্চিত নগা চুক্তি। চুক্তিৰ বিপৰীতে এতিয়া নগাভূমিত যুদ্ধৰ দামামা। নগা সশস্ত্ৰ বিদ্ৰোহী সংগঠন NSCN-IM-ৰ বিৰুদ্ধে এটা প্ৰশেষত 3টাকৈ বৃহৎ অভিযান ভাৰতীয় নিৰাপত্তা বাহিনীসমূহৰ। আৰু এই অভিযানত ইতিমধ্যে অৰুণাচলত 6গৰাকী NSCN-ৰ সশস্ত্ৰ কেডাৰ নিহত হৈছে। ইয়াৰ বিপৰীতে ডিমাপুৰত চলোৱা আছাম ৰাইফলছ আৰু নাগালেণ্ড আৰক্ষীৰ অভিযানত 1,40,00,000 টকা হাতেলোতে জব্দ হৈছিল। আৰু তাৰ পাছত NSCN-IM-ৰ এগৰাকী কৰ্ণেলৰ পত্নীক 4 কোটি টকা বেংক একাউণ্টৰ পৰা উলিওৱাৰ মুহূৰ্ততে আছাম ৰাইফলছ আৰু নাগালেণ্ড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইপিনে চীনত আশ্ৰয় লৈ আছে NSCN-IM-ৰ পূৰ্বৰ নগা আৰ্মীৰ সেনাপ্ৰধান ফুংটিং চিমৰা। ভাৰত চৰকাৰৰ বিৰুদ্ধে গেৰিলা যুদ্ধত ফুংটিঙে বিচাৰিছে চীনৰ সহায়। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মহামাৰী কৰোনা। বিশ্বজুৰি মহামাৰী কৰোনাই এতিয়ালৈ প্ৰাণ ল'লে 5,75,600ৰো অধিক লোকৰ। কিন্তু কেৱল মৃত্যুৰ পৰিসংখ্যাই কৰোনাৰ ভয়াৱহতাক সূচোৱা নাই। পোহৰলৈ আহিছে কৰোনাৰ ভয়াৱহতাৰ নিত্য নতুন তথ্য। প্ৰায় 4 মাহ পূৰ্বেই কৰোনাৰ সংহাৰ চলোৱা ইটালীৰ চিকিৎসকে জনায় যে কৰোনা আক্ৰান্ত লোকৰ ভয়াৱহ পাৰ্শ্বক্ৰিয়াৰ কথা। আপুনি মই ভবাতকৈও অধিক ভয়াৱহ কোভিড-19। কোভিড-19ত আক্ৰান্ত হলে হাওঁফাওঁ বৃক্ক যকৃত ছালৰ লগতে মগজুতো হ'ব পাৰে কোভিডৰ পাৰ্শ্বক্ৰিয়া। কোভিডৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত ইটালীৰ চিকিৎসকৰ ভয়ংকৰ তথ্য। কোভিড আক্ৰান্ত হৈ উপশম লাভ কৰা সকলকো সহজে নেৰে কোভিডৰ পাৰ্শ্বক্ৰিয়াই। কোভিড আক্ৰান্ত হৈ ICUত ভৰ্তি হ'বলগীয়া ৰোগীয়ে আৰোগ্য লাভ কৰাৰ পিছতো ভুগিব পাৰে ইটোৰ পিছত সিটো পাৰ্শ্বক্ৰিয়াত। দীৰ্ঘ সময়ৰ বাবে কোভিড আক্ৰান্ত হৈ থকা সকলে উশাহ নিশাহৰ সমস্যা, মূৰৰ বিষ, পেশীৰ বিষ আদিত ভোগে দীৰ্ঘদিনলৈ। ভেণ্টিলেটৰত ৰাখিবলগীয়া হোৱা বা ডায়ালাইচিছ কৰিবলগীয়া হোৱা কোভিড আক্ৰান্তৰ পৰৱৰ্তী সময়ত সৃষ্টি হ'ব পাৰে হাওঁফাওঁ বৃক্ক যকৃত আদিৰ সমস্যা। পৰৱৰ্তী সময়ত নিউমোনিয়াটো ভোগে গুৰুতৰভাৱে কোভিড আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা লোকসকলে। It is a systemic illness with vessel damage in the whole body, with renal involvement, cerebral involvement, and so within other acute manifestations, acute renal failure that requested dialysis or stroke, and then acute myocardial infarction. So we saw a lot of complications of our manifestations of the virus. And also now we see a significant proportion of the population with chronic damage from the virus. 3-4 মাহ পূৰ্বেই কোভিড-19 মহামাৰীৰ সৃষ্টি কৰা ইটালীত এতিয়া ধৰা পৰিছে কোভিড আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা লোকসকলৰ বহু পাৰ্শ্বক্ৰিয়া।
গাৰ বিষ, মূৰৰ বিষ, ছালৰ বেমাৰৰ পৰা আৰম্ভ কৰি বহুজনে ভুগিছে হাওঁফাওঁ বৃক্ক যকৃতৰ বিভিন্ন অসুবিধাত। The virus is a systemic infection. Some of our apparatus organs had the biggest manifestations, such lungs, as we know, but also brain, skin, and sometimes we have vasculitis. It's not so high respiratory or low respiratory infectious. It's not finished that. কোভিড আক্ৰান্ত হৈ উপশম লাভ কৰা লোকসকলৰ পাৰ্শ্বক্ৰিয়াৰ চিকিৎসা কৰা ইটালীৰ চিকিৎসকে ক'লে কোভিডে ক্ষতি সাধন কৰিব পাৰে মগজুৰো। অৱশ্যে এই সমস্যাসমূহ কিমান দিনলৈ বৰ্তি থাকিব সেয়া জানিব পৰা যাব পৰৱৰ্তী সময়তহে। কিন্তু ইটালীৰ কোভিড আক্ৰান্ত হৈ উপশম লাভ কৰা লোকসকলৰ পৰৱৰ্তী সময়ত সৃষ্টি হোৱা পাৰ্শ্বক্ৰিয়াই পোহৰলৈ আনিছে কোভিডৰ ভয়াৱহতাৰ বহু নতুন নতুন তথ্য। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বৰষুণত ছাতি লোৱাটো সাধাৰণ কথা, কিন্তু উড়ন্ত বিমানৰ ভিতৰত ছাতি ল'ব জানো কোনোৱে? কিন্তু এই নাভুত নাচুৰ ঘটনা সংঘটিত হ'ল এখন বিমানত, কিন্তু কিয় আৰু ক'ত? ছাতি মেলি লৈছে তেওঁলোকে, বৰষুণ পৰিছে, ছাতি ধৰিছে। বৰষুণত ছাতি লোৱাটো সাধাৰণ কথা, পিছে এই দৃশ্য সাধাৰণ নহয়, একেবাৰে সাধাৰণ নহয়। ক'বলৈ গ'লে নাভুত নাচুৰ ঘটনা। গাত বৰষুণ নপৰিবলৈ ছাতি মেলি ধৰাৰ এই দৃশ্য এখন বিমানৰ। আকাশী পথত থকাৰ সময়তে বৰষুণ পৰিছে বিমানৰ ভিতৰত। হাতত ছাতি থকা দুয়েকে ছাতিটো মেলি লৈছে। কোনোৱে বিচাৰিছে ফুটাটো ক'ত, কোনফালেদি সৰকিছে বৰষুণৰ পানী। ৰাছিয়াৰ এখন বিমানৰ দৃশ্য এয়া। ৰাছিয়া এয়াৰলাইন্সৰ ফ্লাইট এইখন। বিমানৰ ভিতৰত পানী পৰা এই দৃশ্যই খলকনি তুলিছে দেশখনত। তদন্ত ঘোষণা কৰিছে ৰাছিয়া এয়াৰলাইন্সে। খাবাৰভস্কৰ পৰা চচিলৈ যাত্ৰা কৰা এখন আন্তঃৰাষ্ট্ৰীয় বিমানত সংঘটিত হৈছে এই ঘটনাটো। বিমানৰ ভিতৰত পানী পৰাৰ ভাইৰেল হৈ পৰা ভিডিঅ'টোৱে হাঁহিৰ খোৰাক যোগাইছে বহুতকে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শেষ অংকলৈ যোৱাৰ পূৰ্বে দিনটোৰ শিৰোনামত ৰৈছো আন এটি চমু বাণিজ্যিক বিৰতি।